মোৰ নাম ৰশ্মি। এই ঘটনাটো মোৰ 12 বছৰ বয়সত ঘটিছিল। সেই সময়ত আমাৰ ঘৰৰ আৰ্থিক অৱস্থা বৰ বেয়া আছিল। গতিকে মই আৰু মা কেনেবাকৈ জীৱিকা উপাৰ্জন কৰি চলি আছিলোঁ। সৰুতে আমাৰ দেউতাৰ মৃত্যু হৈছিল। ইফালে আমাৰ ঘৰৰ ভয়াৱহ পৰিস্থিতিৰ বাবে চতুৰ্থ শ্ৰেণীলৈকে সম্পূৰ্ণ কৰাৰ পিছত মায়ে মোক স্কুললৈ যোৱাত বাধা দিছিল। মই সৰু আছিলোঁ। মায়ে নিজৰ সকলো দায়িত্ব সম্পূৰ্ণ নিষ্ঠাৰে পালন কৰি গৈছিল। মা আৰু মই ৰামপুৰ নামৰ গাঁও এখনত বাস কৰিছিলোঁ। মায়ে সেই গাঁৱৰ বহু মানুহৰ ঘৰত কাপোৰ ধোৱা, বাচন ধোৱাৰ দৰে কাম কৰিছিল। মায়ে মোক স্কুললৈ যোৱাত বাধা দিয়াৰ পৰাই মায়ে য'তেই কামলৈ যায় তালৈকে মোক লগত লৈ গৈছিল। সেইবাবে মই সদায় মাৰ লগত থাকি কামত সহায় কৰি দিছিলোঁ। মায়ে কামলৈ যোৱা ঘৰখনৰ পুৰুষ আৰু ল'ৰাবোৰে সদায় মাৰ কাষ চাপিবলৈ চেষ্টা কৰিছিল। কেৱল এয়াই নহয়, গাঁৱৰ কিছুমান নেতা গুণ্ডায়ো মাক আলপুত কৰিবলৈ বহুবাৰ চেষ্টা কৰিছিল। কিন্তু মাক কেতিয়াও কোনেও পতাব পৰা নাছিল। মায়ে কেতিয়াও কাৰোৰে ফালে ঘূৰি চোৱাই নাছিল। এদিন ৰাতি মা আৰু মই ৰাতি আহাৰ শেষ কৰি শুবলৈ ওলোৱাৰ সময়ত কোনোবাই আমাৰ ঘৰৰ দুৱাৰত টোকৰ মাৰিলে। মায়ে মোক ক'লে যে গৈ চাচোন, ইমান দেৰিকৈ আমাৰ দুৱাৰত কোনে টোকৰ মাৰিছে, কোননো আহিছে। এই কথা কৈ তেওঁ নিজৰ কোঠাৰ বিচনাখন পাৰিবলৈ গুচি গ'ল। তাৰপিছত মই আমাৰ ঘৰৰ দুৱাৰখন খুলি দিলোঁ। দুৱাৰখন খুলি দিয়াৰ লগে লগে দেখিলোঁ আমাৰ দুৱাৰ মুখত এজন ভাল সাজ পোছাক পিন্ধা মানুহ থিয় হৈ আছে। তেওঁক দেখাত প্ৰায় 40 বছৰ যেন লাগিছিল। আপোনাৰ কি হৈছে? ইমান গভীৰ ৰাতি আমাৰ ঘৰৰ দুৱাৰত কিয় টোকৰ মাৰিলে? মই মানুহজনক কিছু খঙেৰে সুধিলোঁ। মোক দেখি তেওঁ বৰ সুখী হৈ হাঁহি হাঁহি ক'লে, ৰশ্মি, হয় মই প্ৰশ্নবোধক চকুৰে তেওঁৰ ফালে চালোঁ। মই একো বুজি পোৱাৰ আগতেই হঠাতে সেই মানুহজনে মোক তুলি লৈ কান্ধত বহিবলৈ দিলে আৰু আনন্দতে ক'বলৈ ধৰিলে, ৰশ্মি, মই তোমাৰ দেউতাৰ বন্ধু কমল খুৰা। কমল খুৰাৰ মাত শুনি মায়ে দৌৰি কোঠাৰ পৰা ওলাই আহিল আৰু মায়ে তেওঁৰ সন্মুখত থিয় হৈ ক'লে, কমল। এতিয়া মা আৰু কমল খুৰা ইজনে সিজনক চাই আছিল। প্ৰায় 2-3 মিনিট পাৰ হৈ গ'ল যদিও দুয়োজনে ইজনে সিজনৰ ফালে চাই থাকিল। তেতিয়া মই ক'লো, মা, এইজন কোন? মাৰ মুখত এক অদ্ভুত সুখৰ সৃষ্টি হৈছিল সেই সময়ত। তেতিয়া মায়ে ক'লে, ৰশ্মি, এইজন তোমাৰ কমল খুৰা, এইজন তোমাৰ দেউতাৰ বন্ধু, তেওঁক নমস্কাৰ এটা দিয়া। তাৰপিছত মই তেওঁক সম্ভাষণ জনালোঁ আৰু তাৰপিছত তেওঁ আমাৰ ঘৰত সোমাই আহিল। অহাৰ লগে লগে কমল খুৰাই মাৰ কঁকালত হাত থৈ দিলে। তেনেতে মায়ে লাজ অনুভৱ কৰি পাকঘৰলৈ গুচি গ'ল। পাকঘৰলৈ যাওঁতে দেখিলোঁ মায়ে ৰান্ধিবলৈ সাজু হৈছে। মই এতিয়া বুজিবলৈ পৰা নাছিলোঁ যে আমি এইমাত্ৰ খাদ্য খাই উঠিছোঁহে, তেন্তে মায়ে কাৰ বাবে ৰান্ধিছে। মাৰ ওচৰলৈ গৈ মই কথাষাৰ সুধিলোঁ, এতিয়া কাৰ বাবে ৰান্ধিছা তুমি? তোমাৰ কমল খুৰাৰ বাবে। বেচেৰাটো বৰ এটা দীঘলীয়া যাত্ৰা কৰি আহিছে, মায়ে বৰ চিন্তিত হৈ সুৰত ক'লে। আগতে তেওঁ ইয়াতে বাস কৰিছিল। তোমাৰ দেউতাক লগ কৰিবলৈ আমাৰ ঘৰলৈ প্ৰায়ে আহিছিল। এটা গোপন কথা আছিল, যেতিয়া তোমাৰ দেউতা ঘৰত নাছিল তেতিয়া তেওঁ মোক সহায় কৰিছিল। তেওঁ এজন বৰ ভাল মানুহ। আগতে আমি বহুত মজা কৰিছিলোঁ। তোমাৰ জন্মৰ সময়ত তেওঁ ডুবাইলৈ গুচি গৈছিল আৰু আজি তেওঁ ইমান বছৰ মূৰত ঘূৰি আহিছে। তেওঁ ইয়াত অকলেই থাকে, তেওঁৰ কোনোৱেই নাই, সেয়েহে তেওঁ ইয়ালৈ আহিছে। আৰু যিয়েই নহওক, আমাৰ বাহিৰে এতিয়ানো তেওঁৰ কোন আছে? কালিলৈ তেওঁ গুচি যাবগৈ। এই কথা কৈ থাকোঁতে মাৰ মুখত এক বেলেগ আনন্দৰ জিলিকনি উঠিছিল। মাৰ আচৰণৰ হঠাৎ পৰিৱৰ্তন আৰু মোক কোৱা কথাবোৰৰ অৰ্থ মোৰ বাবে বুজিব নোৱাৰা সাঁথৰ হৈ পৰিছিল। মায়ে ক'লে, যা এতিয়া ৰুমলৈ গৈ খাদ্য ৰান্ধি হোৱালৈকে কমল খুৰাৰ লগত কথা পাতি থাকা। মায়ে এই কথা কোৱাৰ লগে লগে মই মোৰ শোৱা কোঠালৈ গুচি গ'লোঁ। কমল খুৰাই মোৰ ৰুমৰ এটা চুকত নিজৰ সকলো বস্তু ৰাখিছিল আৰু চকীত বহি চিগাৰেট এটা খুপি আছিল। মই গৈ তেওঁৰ ওচৰতে বহি কথা পাতিবলৈ ধৰিলোঁ। সেই সময়ত তেওঁৰ পৰাই গম পালোঁ যে ডুবাইত তেওঁৰ এখন ডাঙৰ ৰেষ্টুৰেণ্ট আছিল। সেই ৰেষ্টুৰেণ্টৰ পৰা তেওঁ বহুত টকা উপাৰ্জন কৰিছিল। কিন্তু যোৱা কেইদিনমানৰ পৰা তেওঁ গাঁৱলৈ আহিব লগা হৈছিল। গতিকে তেওঁ নিজৰ ৰেষ্টুৰেণ্টখন বিক্ৰী কৰি গাঁৱত স্থায়ীভাৱে থাকিবলৈ উভতি আহিছে। আমি কথা পাতি থাকোঁতে হঠাতে তেওঁ মোক ক'লে, তুমি মোক কমল খুৰা বুলি নক'বা, কমল বুলি কোৱা। এতিয়া মই তেওঁৰ লগত কথা পাতি থাকোঁতে কিছু সময়ৰ পাছত মা মোৰ ৰুমলৈ আহি খুৰাক ৰাতিৰ আহাৰ খাবলৈ মাতিবলৈ আহিল। ময়ো খুৰাৰ লগত পাকঘৰলৈ গ'লোঁ। তাৰপিছত মায়ে তেওঁক খাবলৈ দিলে। তাৰ পাছত খুৰাই আহাৰ খালে আৰু মাক সুধিলে, সবিতা, তুমি মোৰ বাবে খাদ্য ৰান্ধিলা, তোমাৰ ভাগৰ লগা নাইনে বাৰু? তেতিয়া তুমি মোৰ বাবে ইমানখিনি কৰিছিলা, তুমিতো কেতিয়াও ভাগৰি পৰা নাই, এতিয়া মই কেনেকৈ ভাগৰি পৰিম? মায়ে তেওঁৰ ফালে চাই মিচিকীয়া হাঁহি এটা মাৰি ক'লে। তাৰপিছত খুৰাই হাঁহি হাঁহি পাকঘৰৰ পৰা ওলাই গ'ল।
মায়ে মোক ক'লে, এতিয়া তুমি তোমাৰ কোঠালৈ গৈ শুই থাকা। কমল খুৰাও তোমাৰ ৰুমতে শুব। মই মোৰ ৰুমলৈ আহিলোঁ। খুৰাই তেতিয়াও চিগাৰেট এটা খায়েই আছিল। বিচনাখন পাৰি দি খুৰাৰ বিচনাখনৰ কাষতে মোৰ বিচনাখন ৰাখিলোঁ। তাৰপিছত মই মোৰ বিচনাত শুই পৰিলোঁ। প্ৰায় 10-15 মিনিটৰ পিছত খুৰাই উঠি কোঠাটোৰ দুৱাৰখন বন্ধ কৰি দিলে। তাৰ পাছত কোঠাটোৰ লাইটটো বন্ধ কৰি বিচনাত শুই পৰিল। লগে লগে মোৰো টোপনি আহিল। কিছু সময়ৰ পাছত মই হঠাতে সাৰ পাই উঠিলোঁ। চকু মেলি দেখিলোঁ খুৰাই বিচনাৰ পৰা উঠি কোঠাৰ পৰা ওলাই গুচি গৈছিল। ইমান ৰাতি খুৰা কলৈ গৈ আছে বুলি মনত কৌতূহলৰ সৃষ্টি হ'ল। ময়ো এই কথা জানিবলৈ কোঠাটোৰ পৰা ওলাই আহিলোঁ। খুৰাক মাৰ কোঠাৰ ফালে গৈ থকা দেখিছিলোঁ। এতিয়া মোৰ কৌতূহল আৰু বাঢ়ি গৈছিল যে খুৰা কিয় মাৰ কোঠালৈ গৈ আছে। এইখিনি চাবলৈ মই মাৰ কোঠাৰ খিৰিকীখনৰ ওচৰ পালোগৈ। তেওঁৰ খিৰিকীখন ইতিমধ্যে খোলা আছিল। মই খিৰিকীৰে জুমি চালোঁ যে মা বিচনাতে শুই আছিল। এতিয়া খুৰাই চাৰ্টটো খুলিলে আৰু তাৰপিছত পেনৰ বেলপাত খুলিলে। ইয়াৰ পিছত তেওঁ মাক সকলো দি দিলে যিটো দেউতাই আগতে দিছিল। মা আৰু খুৰা দুয়োজনে ঘামত তিতি গৈছিল, যেন দুয়োজনে ঘামত গাহে ধুইছে। এতিয়া তেওঁলোকৰ শৰীৰৰ পৰা ঘামৰ টোপালবোৰ বিচনাত পৰি আছিল। দুয়োৰে উশাহ নিশাহৰ শব্দ গোটেই কোঠাটোতে প্ৰতিধ্বনিত হৈছিল। এতিয়া মোৰ টোপনি আহিবলৈ ধৰিলে। সেয়েহে মোৰ কোঠালৈ উভতি গৈ মই শুই পৰিলোঁগৈ। ৰাতিপুৱা সাৰ পাই মোৰ চকু খুৰাৰ বিচনাখনলৈ গ'ল, কিন্তু তেওঁ সেই বিচনাখনত তেতিয়া নাছিল। তেতিয়াই ৰাতিৰ ঘটনাটো মনত পৰিল। গতিকে মই খৰধৰকৈ উঠি কোঠাটোৰ পৰা ওলাই আহিলোঁ। সেই সময়ত মাৰ কোঠাৰ দুৱাৰখন বন্ধ আছিল যদিও খিৰিকীখন খোলা আছিল। মই নিজৰ ঠাইত বহি মাৰ কোঠাৰ ফালে চাই আছিলোঁ। কিছু সময়ৰ পাছত দুৱাৰ খোলাৰ শব্দ শুনিলোঁ। গতিকে কৌতূহলেৰে মই চাই থাকিলোঁ। মায়ে খৰধৰকৈ নিজৰ কোঠাৰ পৰা ওলাই আহি পোনে পোনে বাথৰুমৰ ফালে দৌৰি গ'ল। মই তেতিয়া কমল খুৰাৰ ফালে চালোঁ। তেওঁ তেতিয়া শুইয়ে আছিল। বাথৰুমলৈ গৈ গা ধুই সাজ পোছাক পিন্ধি ওলাই আহিলোঁ। পাকঘৰলৈ যাওঁতে দেখিলোঁ মায়ে ৰান্ধি আছে। ময়ো তেওঁক এতিয়া অলপ সহায় কৰি দিছিলোঁ। কিছু সময়ৰ পাছত খাদ্য ৰান্ধি হৈ যোৱাৰ পাছত মায়ে কমল খুৰাক মাতিলে আৰু তাৰ পাছত আমি তিনিওজনে খাদ্য খালোঁ। তিনিওজনে যেতিয়া খাই আছিলোঁ, মায়ে খুৰালৈ চাই লাজতে ৰঙা পৰি আছিল আৰু লগতে লঘু হাঁহি এটা মাৰি আছিল আৰু তেওঁ মাক চাই হাঁহি আছিল। তিনিওজনে পুৱাৰ আহাৰ খোৱাৰ পিছত মা আৰু মই গাঁৱত কাম কৰিবলৈ ওলাই আহিলোঁ আৰু কমল খুৰাই নিজৰ ঘৰলৈ বুলি উভতি গৈছিল। মা আৰু মই ৰাতি আহাৰ খালোঁ। আমাৰ খাদ্য খাই শেষ হোৱাৰ পিছত মই মোৰ ৰুমলৈ গৈ শুই পৰিলোঁ। সেইদিনা ৰাতি মই প্ৰস্ৰাৱ কৰিবলগীয়া হোৱাৰ বাবে সাৰ পাই উঠিলোঁ আৰু মই উঠি বাথৰুমলৈ গ'লোঁ। বাথৰুমৰ পৰা উভতি আহোঁতে মই মাৰ কোঠাৰ পৰা কথা বতৰাৰ শব্দ শুনিবলৈ পালোঁ। মাৰ কোঠাৰ দুৱাৰখন বন্ধ হৈ আছিল যদিও কোঠাটোত লাইট জ্বলি আছিল। মই এতিয়া ভাবিলোঁ যে মায়ে ইমান ৰাতি কাৰ লগত কথা পাতি আছে আৰু কোঠাৰ লাইটটো কিয় জ্বলি আছে। এই কথা জানিবলৈ মই মাৰ কোঠাৰ খিৰিকীখনৰ ওচৰলৈ গৈ ভিতৰলৈ ভুমুকি মাৰিবলৈ ধৰিলোঁ। মায়ে কৈ আছিল, কিমান দিন হ'ল মই তোমাৰ বাবে অপেক্ষা কৰি আছোঁ। খুৰাই ক'লে, গাঁৱত মোৰ ৰেষ্টুৰেণ্টখন খুলিবলৈ ওলাইছোঁ। গতিকে গাঁৱত ঠাই বিচাৰি আছোঁ, কিন্তু সেই ঠাইৰ মালিক আন এখন গাঁৱত থাকে। গতিকে তেওঁক লগ কৰিবলৈ আন এখন গাঁৱলৈ যাবলগীয়া হ'ল। আমাৰ দোকানখন এবাৰ খোলা হ'লে তুমি কেতিয়াও কাৰোৰে ঘৰত কাম কৰাৰ প্ৰয়োজন নাই। গাঁৱতে ৰেষ্টুৰেণ্টখন হোৱাৰ পাছত তোমাৰ ইচ্ছাবিলাক তুমি পূৰণ কৰিবলৈ পাৰিবা, কিন্তু এতিয়াৰ বাবে মোৰ ইচ্ছা পূৰণ কৰা তুমি। মায়ে হাঁহি হাঁহি ক'লে। তেতিয়া কমল খুৰাই ক'লে, যদি তুমি তোমাৰ ইচ্ছা পূৰণ কৰিব বিচাৰা তেন্তে নিজেই মোৰ ওচৰলৈ আহা। আৰু এই কথা কোৱাৰ লগে লগে মা তেওঁৰ ওচৰলৈ গ'ল আৰু তাৰপিছত আগৰ দৰেই সেই কাম কৰিলে। এতিয়া তেওঁলোকে দুয়োজনৰ মাজত যথেষ্ট সময় লৈছিল। মোৰ বৰ টোপনি লাগিছিল, গতিকে মোৰ ৰুমলৈ গৈ মই শুই পৰিলোঁ। পিছদিনা ৰাতিপুৱা সাৰ পাই ৰুমলৈ গৈ দেখিলোঁ যে তাত কোনোৱেই নাই। ইতিমধ্যে মায়ে গা ধুই ৰন্ধা বঢ়াত ব্যস্ত হৈ পৰিছিল। হয়তো সেইদিনা ৰাতিপুৱাই কমল খুৰাই গুচি গৈছিল। গতিকে মা সোনকালে উঠি সকলোবিলাক কাম কৰি আছিল। বাথৰুমলৈ গৈ সাজু হ'লোঁ। তাৰপিছত মাৰ লগত আহাৰ খাবলৈ পাকঘৰলৈ গ'লোঁ। ইয়াৰ পিছত আমি দুয়ো গাঁৱৰ কামৰ বাবে ওলাই আহিলোঁ। এতিয়া প্ৰতিনিশা কমল খুৰাই আমাৰ ঘৰলৈ আহি মাৰ লগত থাকে। গোটেই দিনটো কামৰ বাবে মই ভাগৰুৱা হৈ পৰিছিলোঁ। গতিকে ৰাতি সোনকালে মই শুই গৈছিলোঁ। এদিন ৰাতি যেতিয়া মই কথা বতৰাবিলাক শুনি থাকোঁতে হঠাতে মোৰ সাঁচি আহিলে। তাৰপিছত দৌৰি গৈ মোৰ কোঠালৈ গৈ ৩-৪বাৰ জোৰেৰে সাঁচি মাৰিলোঁ মই। সাঁচিৰ পিছত মই সিহঁতৰ কথা বতৰা শুনিবলৈ ঘূৰি নাহিলোঁ, কাৰণ সেই সময়ত মোৰ টোপনি বহুত আহিছিল। গতিকে মই শুই পৰিলোঁ।
সময়ৰ লগে লগে গাঁৱত কমল খুৰাই এটা ডাঙৰ ঘৰ আৰু এখন ৰেষ্টুৰেণ্ট সাজিলে। যিটো দিনত তেওঁৰ দোকানখন উদ্বোধন কৰা হৈছিল, তেওঁ মোক আৰু মাক নতুন কাপোৰ কিনি দিলে পিন্ধিবলৈ। এতিয়া মই লক্ষ্য কৰিছিলোঁ যে মায়ে বহু বছৰৰ পাছত নতুন শাৰী এখন পিন্ধিলে। শাৰীখন পিন্ধাৰ পিছত মাক বহুত আকৰ্ষণীয় যেন দেখা গৈছিল। খুৰাই তেওঁৰ ৰেষ্টুৰেণ্টৰ উদ্বোধন কৰিবলৈ মাক দিলে। উদ্বোধনী অনুষ্ঠানৰ পিছত তেওঁ আমাক নিজৰ ঘৰত থাকিবলৈ নিমন্ত্ৰণ দিলে। তেতিয়াৰ পৰাই মা আৰু মই কমল খুৰাৰ লগত তেওঁৰ ঘৰত থাকিবলৈ আৰম্ভ কৰিলোঁ। এতিয়া মায়ে খুৰাক স্বামী বুলি গণ্য কৰিছিল। প্ৰতিদিনে পুৱা দুপৰীয়া আৰু গধূলি যেতিয়াই সময় পায়, মা আৰু খুৰাই আনন্দেৰে ইজনে সিজনৰ লগত সময় কটায়। মোৰ যেতিয়া বিয়াৰ বয়স হ'ল, তেতিয়া খুৰাই মোক তেওঁৰ ভনীয়েকৰ ল'ৰাটোৰ লগত বিয়া কৰাই দিলে। কিন্তু বিয়াৰ পিছতো মোক আৰু মোৰ স্বামীক তেওঁৰ লগতে ৰাখিছিল, কাৰণ তেওঁৰ কোনো সন্তান নাছিল। সেয়েহে মোৰ স্বামীক নিজৰ ল'ৰা বুলি মানি লৈছিল তেওঁ। এতিয়া আমাৰ জীৱনটো সকলো ফালৰ পৰা ভাল হৈ পৰিছিল। একমাত্ৰ মোৰ মা আৰু কমল খুৰাৰ বাবেই এইখিনি হৈছিল। মোৰ বিয়াৰ কিছুদিন পিছত যেতিয়া ঘৰৰ জীৱন ক্ৰমান্বয়ে স্বাভাৱিক হ'বলৈ ধৰিলে, তেতিয়া এদিন কমল খুৰা আৰু মায়ে মোক আৰু ৰোহনক বহিবলৈ দি এটা বিশেষ কথা ক'লে। খুৰাই ক'লে, ৰশ্মি, তোমাৰ মা আৰু মই ভালদৰে বিবেচনা কৰি এটা সিদ্ধান্ত লৈছোঁ। আমি এতিয়া সিদ্ধান্ত লৈছোঁ যে আমাৰ সম্পৰ্কটোক এটা নাম দিয়াৰ সময় আহি পৰিছে। এই কথা শুনি মই আৰু ৰোহনে অলপ থতমত খালোঁ। খুৰাই ক'লে, আমাৰ মা সবিতা আৰু মই সোনকালে বিয়া হ'ম। আমি দুয়োৱে ইজনে সিজনক সদায় সমৰ্থন কৰি আহিছোঁ, আৰু এতিয়া আমি বিচাৰোঁ যে সমাজে আমাৰ সম্পৰ্কক গ্ৰহণ কৰক। এই কথাটো শুনাৰ পাছত মাৰ মুখত এটা হাঁহি বিৰিঙি উঠিছিল আৰু খুৰাৰ মুখত এটা শিথিল হাঁহি। এই সিদ্ধান্তই আমাক নিশ্চিত স্তম্ভিত কৰিছিল, কিন্তু ক'ৰবাত মাৰ চকুত প্ৰকৃত সুখ দেখিবলৈ পাইছিলোঁ মই। কমল খুৰা আৰু মাৰ বিয়াৰ কথা শুনাৰ পিছত এতিয়া মোৰ তেনেকুৱা অনুভৱ হ'ল যে আমাৰ পৰিয়ালটো এতিয়া সম্পূৰ্ণ। কিছুদিন পিছত খুৰা আৰু মাৰ বিয়া অতি সহজভাৱে হ'ল, য'ত কেৱল পৰিয়াল আৰু ঘনিষ্ঠ আত্মীয় দুই এজনেহে উপস্থিত আছিল। এই বিবাহৰ পিছত আমাৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিল আৰু আমাৰ ঘৰত নতুন আৰম্ভণিৰ পৰিৱেশৰ সৃষ্টি হ'ল। সময়বিলাক এনেদৰে পাৰ হৈ গৈ থাকিল। ইফালে খুৰাৰ ৰেষ্টুৰেণ্টৰ ব্যৱসায়টো দিনক দিনে বাঢ়িবলৈ ধৰিছিল। খুৰাক লৈ মা বৰ সুখী হৈ পৰিছিল। দুয়োজনে ইজনে সিজনক সম্পূৰ্ণৰূপে সহায় কৰি গৈছিল। কিছুদিনৰ পিছতেই গম পালোঁ যে মই গৰ্ভৱতী। এতিয়া মা খুৰাৰ পত্নী হোৱাৰ বাবে ঘৰখন আৰু ব্যৱসায় সম্পূৰ্ণৰূপে তেওঁৰ যত্ন লৈছিল। তেওঁ এতিয়া নিজেই বৰ আত্মবিশ্বাসী হৈ পৰিছিল। কেইমাহমানৰ পিছত মোৰ ল'ৰাটোৰ জন্ম হ'ল। তেতিয়া খুৰা আৰু মাৰ সুখৰ আনন্দৰ সীমা নোহোৱা হৈ পৰিল। মোৰ ল'ৰাটোক তেওঁ নিজৰ সন্তান বুলি গণ্য কৰিছিল। আনকি খুৰাই মোৰ ল'ৰাক নিজৰ সম্পত্তিৰ অধিকাৰী কৰিম বুলিও কৈছিল। মোৰ স্বামীও এইবিলাক কথা শুনি বৰ আনন্দিত হৈ পৰিছিল, কাৰণ খুৰাই আমাক নিজৰ পৰিয়াল বুলি মানি লৈছিল। এতিয়া আমাৰ জীৱনটো বহুত ভালকৈ চলি আছিল। আমি একেলগে উৎসৱ পালন কৰিছিলোঁ, হাঁহি ধেমালি কৰিছিলোঁ আৰু গাঁৱৰ আদৰ্শ পৰিয়াল হিচাপে পৰিচিত হৈ পৰিছিলোঁ। এদিন খুৰাই গাঁৱতে আৰু এখন দোকান খুলিবলৈ সিদ্ধান্ত ল'লে, যাতে ৰেষ্টুৰেণ্টৰ ব্যৱসায়টো অধিক অগ্ৰগতি হ'ব পাৰে। ইয়াৰ পৰা মোৰ স্বামীয়ে যথেষ্ট উপকৃত হৈছিল আৰু এতিয়া আমাৰ পৰিয়ালটো সম্পূৰ্ণৰূপে সফল আৰু সমৃদ্ধিশালী হৈ পৰিছিল। এতিয়া মাৰ মুখত সদায় উল্লাসৰ হাঁহি বিৰিঙি উঠিছিল। সময়ৰ লগে লগে মা আৰু কমল খুৰা দুয়োজনে বুঢ়া হৈ আহিল, কিন্তু তেওঁলোকৰ পাৰস্পৰিক বুজাবুজি আৰু প্ৰেম সদায় একেই থাকিল। মই আৰু মোৰ স্বামীয়ে খুৰাৰ ৰেষ্টুৰেণ্টখন চোৱা চিতা কৰিবলৈ আৰম্ভ কৰিছিলোঁ। ইফালে আমাৰ ল'ৰাটোও ডাঙৰ হৈ আহিছিল। এতিয়া আমি আমাৰ জীৱনটো এটা সঁচা আৰু সুখী পৰিয়ালৰ দৰে কটাবলৈ ধৰিলোঁ। শেষত মা আৰু কমল খুৰাই দীঘলীয়া সুখী এটা জীৱন কটালে। আৰু যেতিয়া তেওঁলোকৰ অন্তিম সময় আহিল, তেতিয়া ইজনে সিজনৰ লগতে এই পৃথিৱীৰ পৰা আঁতৰি গুচি গ'ল। তেওঁলোকৰ মৃত্যুৰ পিছত আমি দুয়োজনেই তেওঁলোকৰ নাম আৰু তেওঁলোকৰ সপোনবিলাকক লৈ আগুৱাই গৈ আছোঁ, যাতে তেওঁলোকৰ সপোনবোৰ চিৰদিনৰ বাবে জীয়াই ৰাখিব পাৰোঁ। আজি ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।